Hello dear students, আজি তোমালোকৰ হিন্দী ৰিলেক্টিভৰ এক্সাম আছিলে সবৰে ভাল হৈছে বুলি আশা কৰিছো আৰু যিখিনি মই পঢ়াইছিলো যিখিনি কোৱেশ্চন আনসাৰ্স তোমালোকক দিছিলো মীৰাবাই পদত্ৰে সাকি কবিৰ দাস ভোলাৰাম কা জীৱ তাৰ পিছত আৰু মই যিখিনি দিছিলো সেইখিনি পৰাই বেছি ভাগ কোৱেশ্চন আনসাৰ্স দিছে ইমানে ইজি আছিল তোমালোকৰ পেপাৰখন আজি গতিকে মোৰ পেপাৰখন মোৰ হাতত এতিয়া আহি পৰিছে আৰু সাবজেক্ট কোড এখন 24 হিন্দী ইলেক্টিভ গ্ৰুপ এ ৰ আমি এটা ডিসকাস এটা কৰিলো তাৰ পিছত মই গুটেই পেপাৰখন সলভ কৰি পেলাই তোমালোকক দি দিম যাতে তোমালোকৰ ভাইটি বা ভন্টিয়ে যদি নেক্সট ইয়াৰ বা তাৰ পিছতো দিয়ে তেতিয়াও ইজি হ'ব তোমালোকৰ কাৰণে আৰু প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰছ বোৰ সলভ কৰিলে সদায় এটা ভাল আইডিয়া পোৱা যায় আৰু কোৱেশ্চনছ বোৰ প্ৰায় কেতিয়াবা কমন পৰি যায় গতিকে প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰছ বোৰ কৰিবই লাগে গ্ৰুপ এ জাস্ট এটা ডিসকাশন কৰিম আমি কেনুকা কি কোৱেশ্চনছ আহিছে আৰু কি না আনসাৰ খিনিও মই লগতে কৈ দিম কিন্তু ভালকৈ মই লিখি পেলাই টাইপ কৰি পেলাই তোমালোকক দি দিম অতি সোনকালে আজি ৰাতিলৈকে আৰু নহলে কাইলৈলৈকে তোমালোকে পাই যাবা আজি জাস্ট আমি পেপাৰখন চাই লওঁছো গ্ৰুপ এ यारे 50 मार्क्सर क्वेश्चन नंबर 1 निम्नलिखित प्रश्नों के उत्तर पूर्ण वाक्य में दो माने फुल सेंटेंसर एटा आंसर टू दिबो लगे फर्स्ट जो আছে वृत्तासुर का नाश किससे किया गया था एतो তোমালকে ধুনিয়াকৈ জানা सके दधीची मुनिर जितु बोन्स আছিলে हड्डियों से दधीची मुनि के हड्डियों से बना हुआ जितु अस्त्र बनिছিলে তাৰ পৰাই वृत्तासुरर नाश কৰিছিলে बेनीपुरी जी का पूरा नाम क्या है बेनीपुरी जी का पूरा नाम रामवृक्ष बेनीपुरी जी है ठीक है से एनेगे लिखिब লাগিব फुल सेंटेंस पूर्ण वाक्य मीराबाई किसकी अनन्य आराधिका थी मीराबाई काक प्रिय কৰিছিলে मीराबाई श्री कृष्ण की आराधिका थी फुल सेंटेंस लिखिब লাগিব गुरु कुम्हार शीश कुंभ है यहाँ गुरु को कुम्हार क्यों कहा गया है गुरु क्या कुम्हार माने जिबुर मानुहे कुम्हार कोन হয় जिबुर लोहार पात्र बनाय जिबुर मानुहे लोहार पात्र बनाय तेनुको कुम्हार বুলি কয় আৰু গুৰু এজনক টিচাৰ এজনক হে কুম্হাৰৰ লগত কেলে তুলনা কৰিছে কাৰণ যি ধৰণে जिस प्रकार कुम्हारे की करे लोहा एकदम गरम थाकोते पिटी पिटी ताक एटा धुनिया शेप एटा दिए आकार एटा दिए एटा पात्र हे ठीक हे दरे एजन गुरुएও खूब धुनिया কৈ पिटी पिटी নহয় কিন্তু खूब धुनिया के मरमेरे बा धुनिया के बुझाय मिली एजन ছাত্ৰ বা ছাত্ৰীক গঢ়ি তুলে গটিকে গুৰু কুম্হাৰ লগত এই কাৰণে তুলনা কৰা হৈছে আৰু গুটেইখিনি এইখিনি আনসাৰ্স মই খুব ধুনিয়াকৈ দি থৈছিলো তোমালোকক হলেও মই প্ৰশ্নখনৰ কোৱেশ্চনছ বোৰ ধুনিয়াকৈ মই আকৌ এবাৰ দি দি লাইন বাই লাইন ঠিক আছে নেক্সট কোৱেশ্চন এইখিনি তোমালোকৰ 2 মাৰ্কছৰ কাৰণে আহিছিলে 2-3 लाइनों ভিতৰত লিখিব লাগে सत्य कठोर होता है यहाँ सत्य को कठोर क्यों कहा गया है कारण সত্যক মানুহে সদায় एटु नीव की ईट ए चैप्टर टू পৰা ফাৰ্স্ট লেসন টু পৰা আহিছে এটু কোৱেশ্চন সত্য খডা কঠোৰ বুলি কিয় কৈছে হসা কথা কবলে হলে মানুহৰ কিছুমান হসা কথা সচ हमेशा কড়वा होता है আৰু মানুহে হসা কথা কোৱাতকে মিছা কথা কৈ পেলাই নিজৰ ডাঙৰ কৰি পেলাই মানুহে মানে শো কৰে যে মই বহুত ডাঙৰ বা তেনেকুৱা বড়পন दिखाना বুলি কয় ঠিক আছে এইখিনি আনসাৰো মই ধুনিয়াকৈ দিছিলো হে नीव की चैप्टर 2 হয় এটো মই আকৌ ভালকে মই দি দিম आप है वैरागी दफ्तरों के रीति रिवाज नहीं जानते यहाँ किस रीति रिवाज की चर्चा की गई है एटु क्वेश्चन कोरपरा লৈছে ভোলাৰাম का जीव ইয়াত দফতৰত মনজন যেতিয়া একদম ঘুৰি থাকে হা তেতিয়া মনজনক কি কয় ৰীতি ৰিৱাজ মানে তাৰ ৰিश्वत খোৱা কথা কয় पैसा দি পেলাই ऑफिसत নিজৰ पेंशनটো क्लियर কথা চলি আছিল হে তেনুকা আছিল नारद के आग्रह के पश्चात भी भोलाराम क्यों स्वर्ग नहीं जाना चाहता था कारण তেওঁ पेंशनটো क्लियर हुआ नसिले हे कारणे स्वर्ग वे नहीं जाना चाहते थे प्रेम रहित व्यक्ति की तुलना किससे की गई है प्रेम रहित व्यक्ति की तुलना तो साकी कबीर दास पर आई से ईश्वर से की गई है राइट कस्तूरी का मिरक का प्रसंग कवि ने क्यों उठाया है कस्तूरी का मिरक माने कस्तूरी माने এটা হৰিণাৰ নাভিতে খুব ধুনিয়া নাভিৰ পৰা একদম গুন্ধ এটা থাকে কস্তূৰী বুলি এটা বস্তু থাকে নাভিৰ হৰিণাৰ নাভিত কিন্তু হি গুটেইখন জংঘলত বিচাৰি ফুৰে যে এই স্মেলটো এই গুণটো কৰ পৰা আহিছে ঠিক সেই দৰে কবিৰ দাসে ক'ব বিচাৰিছে যে
মানুহৰ গাতে ঈশ্বৰ থাকে কিন্তু মানুহে মঠ মন্দিৰত গৈ গৈ একদম চাকি ধূপ জ্বলাই জ্বলাই ভগৱানক বিভিন্ন ধৰণৰ ঠাইত বা প্লেছত বিচাৰি থাকে কিন্তু নিজৰ মনতে বা এগৰাকী ভাল সৎপুৰুষৰ গাতে ভগৱান থাকে ঠিক আছে ঠিক তেনেদৰে কস্তুৰীয়ে কি কৰে অট্টত গৈ গৈ মানুহৰ নিচিনাকে নিজৰ নাভিতে থাকে যদিও বস্তুটো বেলেগ জেগাত বিচাৰি ফুৰে भोलाराम की पत्नी ने भोलाराम को किस बीमारी का शिकार बताया है तेओ की बीमार हुइसिले गरीबी का बीमार हुइसिले ठीक है रेलवे विभाग के भ्रष्टाचार के संबंध में चित्रगुप्त ने क्या कहा है रेलवे विभागৰ की কৈছিলে चित्रगुप्ते केनेকুৱা ধৰণৰ भ्रष्टाचार হৈছিলে হেখিনি আছে मनुष्य को मीराबाई ने क्या सलाह दी थी সৎসংগ লব কৈছিলে मीराबाई ठीक है चपरासी ने नारद को क्या सलाह दी थी चपरासी नारदক কি কৈছিলে হেখিনি লিখিব লাগিব নাৰদক কৈছিলে যে আপুনি আপোনাৰ যিখন বিনা লৈ আছে এখন থৈ দিয়ক তেতিয়া তাৰ পিছতহে ভোলাৰামৰ পেনশনৰ ফাইলটো ক্লিয়াৰ হ'ব তাৰ পিছত কোৱেশ্চন নম্বৰ 3 सब प्रसंग व्याख्या এখিনি মই খুব ধুনিয়াকৈ দিছিলো मैं तो चरण लगी गोपाल जब लगी तब को न जाने যেতিয়া মই তোমাৰ শৰণতে পৰি থাকিব বিচাৰো প্ৰভু যেতিয়া মই তোমাৰ শৰণত গৈছিলো কোনেও গম পোৱা নাছিলে কিন্তু এতিয়া মই সুদ বুদ মই সব নিজৰ হেৰুৱাই পেলাইছো এতিয়া কিন্তু গুটি সংসাৰে জনা হ'ল ঠিক আছে তাৰ পিছত আহে তোমাৰ এখিনিও আকৌ मीराबाईৰে मारे घर आवो मोर घरत आहक सुंदर श्याम तुम आया बिन सुध नहीं मेरो নাহালাকে পিৰি পৰি जैसे पान एकदम পানটো শুকাই গলে পীলা ৰঙৰ হৈ যায় ন হেতুৱে কৈছে পিৰি পৰি একদম শুকাই যোৱা পান খিলাৰ নিচিনা হৈ গৈছে তুমি মোৰ ঘৰত আহা এখিনি মই তোমালোকক ধুনিয়াকৈ বুজাই দিছিলো আগতে জাতি না পুছো সাধু কি এটো কোন एटो साखी कबीर दासर पूछी लीजिए ज्ञान मोल करो तलवार का पड़ा रहन दो म्यान एखिनि बुझाइसिलो तार पिছত তোমালোকৰ আহিছে ग्रामर पोर्शन किनी सुआसुन क्वेश्चन नंबर 5 किन्हीं दो मुहावरों का वाक्यों में सेंटेंस लिखिबो 9 2 11 माने की भाग जाना ठीक है लिखिबो पारो जे सिंह को देखते ही खरगोश 9 2 11 हो गया ठीक है आंखें दिखाना माने गुस्सा आना लोहा मानना माने মানুহজনৰ যেটো ক্যাপাবিলিটি আছে ট্যালেন্টটো মানা মানে সসাকে মানুহজন একদম বহুত ট্যালেন্টেড ঠিক আছে তাৰ পিছত তোমালকৰ কিনি 4 के लिंग परिवर्तन करो बाघर की होबो बाघिन नर कौवा कौवा विदुषी विदुर धोबिन धोबी ब्राह्मण ब्राह्मणी पंडित पंडिताइन हां दो संधि विषय बहुत इजी आइसिले আজি তোমালকৰ পেপাৰখন ভাল হৈছে বুলি কিন্তু মই আশা কৰিছো उल्लास इत्यादि जगन्नाथ तथैव एखिनि गुटेखिनि इमान इजी एक वचन कॉपिया की होबो कॉपी होबो लताए लता होबो एखिनि মই ধুনিয়াকৈ গুটেखिनि মই তোমালোকক আজি ৰাতি বা কাইলে মৰ্নিংৰ ভিতৰত তোমালোকে গুটেखिनि পাই যাবা এতিয়া নহাৰ ভিতৰত মই তোমালোকক এটো দিছিলো সেৱা মে লিখি क्वेश्चन नंबर 10 ৰ যেটো প্ৰিন্সিপাললৈ লেটাৰ লিখিব লাগে সেৱা মে লিখি মহোদয়া এনেকে যে স্টাৰ্ট কৰে হেখিনি আসলে মই গুটেই পৰে গুটি থৈছো টোটাল 12টা क्वेश्चंस আহিছিলে very very easy paper 80 above to একদম ধুনিয়াকৈ যাব লাগে খালি নিবন্ধ মই তোমালোকক কোভিড-19 মানে করোনা ভাইরাসৰ ওপৰত আহিব বুলি কৈছিলো কিন্তু হেখন আহা নাই যদিও বাকি যিখিনি আহিছে বিৰাটে ইজি আহিছে असम का त्योहार जिखिनि মই দিছিলো যেনকে প্ৰস্তাৱনা বুলি লিখি তোমালোকে অলপ पर्यटन যদি লিখিছা पर्यटन কে টুৰিজম ন টুৰিজম বুলি কয় ইংলিশত বা ইন্ট্ৰোডাকশন অকমান যেটো প্ৰস্তাৱনা দিলা তাৰ পিছত লিখিলা असम के पर्यटन प्लेसेस কি আছে কাজিৰঙা আছে মানস আছে বহুত ইজি তাৰ পিছত কেকত কনক্লুজন কেনেকে দিবা গুটেখিনি কৰি দিছিলো মই সোনকালে এটো আপলোড কৰিবলৈ চেষ্টা কৰিম Thank you for watching this.